প্ৰশ্ন 1 ফৰৰ এছে একক কি? অপশ্যনবোৰ হৈছে গ্ৰাম, লিটাৰ, কিলোগ্ৰাম, মিটাৰ। উত্তৰটো হ'ব অপশ্যন চি কিলোগ্ৰাম। 2 নম্বৰ প্ৰশ্নটো হৈছে আয়তনৰ এছে একক কি? অপশ্যনবোৰ আছে গ্ৰাম, কিউবিক মিটাৰ, বৰ্গ মিটাৰ, মিটাৰ। ইয়াৰ উত্তৰটো হ'ব কিউবিক মিটাৰ। 3 নম্বৰ কুৱেশ্যনটো হৈছে উষ্ণতা বৃদ্ধিৰ লগে লগে কণিকাবোৰৰ বেগ বাঢ়ে নে কমে? অপশ্যনবোৰ আছে কমে, বৃদ্ধি হয়, একে থাকে, ওপৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৃদ্ধি হয়। 4 নম্বৰ কুৱেশ্যনটো হৈছে কোনো পদাৰ্থ গৰম কৰিলে ইয়াৰ বেপনৰ মাত্ৰা কমে নে বৃদ্ধি হয়? অপশ্যনবোৰ আছে কমে, বৃদ্ধি হয়, একে থাকে, ওপৰত এটাও নহয়। উত্তৰটো হ'ব অপশ্যন বি বৃদ্ধি হয়। প্ৰশ্ন 5 তলৰ কোনটো অশুদ্ধ? জুলীয়া পদাৰ্থ বৈ যাব পাৰে, আকাৰ সলাব পাৰে, ইহঁত দৃঢ়, ইহঁতক প্ৰবাহী বুলি কোৱা হয়। উত্তৰটো হ'ব অপশ্যন চি ইহঁত দৃঢ়। 6 নম্বৰ কুৱেশ্যনটো হৈছে বৰফৰ গলনাঙ্ক কিমান? অপশ্যনবোৰ আছে 0 ডিগ্ৰী চেলচিয়াছ, 273.16 কেলভিন, 300 ডিগ্ৰী চেলচিয়াছ। ডি এ আৰু বি দুয়োটা শুদ্ধ। উত্তৰটো হ'ব অপশ্যন ডি এ আৰু বি দুয়োটা শুদ্ধ হয়। 7 নম্বৰ কুৱেশ্যনটো হৈছে উষ্ণতাৰ এছে একক কি? অপশ্যনবোৰ আছে চেলচিয়াছ, কেলভিন, নিউটন, ৱাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেলভিন। প্ৰশ্ন 8 চাপৰ এছে একক কি? অপশ্যনবোৰ আছে পাস্কেল, কেলভিন, মিটাৰ, চেলচিয়াছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাস্কেল। প্ৰশ্ন 9 বিশ্ব ব্ৰহ্মাণ্ডৰ এই সকলোবোৰ বস্তু যাৰ দ্বাৰা গঠিত হৈছে তাক বৈজ্ঞানিকসকলে কি বুলি নামকৰণ কৰিছে? অপশ্যন এ বায়ু, অপশ্যন বি পদাৰ্থ, অপশ্যন চি গ্ৰহ, ডি উপগ্ৰহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি পদাৰ্থ। 10 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ প্ৰাচীন দাৰ্শনিকসকলে পদাৰ্থবিলাকক কেইটা মৌলিক কণিকাৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল? অপশ্যনবোৰ আছে 1টা, 5টা, 3টা, 4টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5টা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে পানী কেইটা অৱস্থাত থাকে? অপশ্যনবোৰ আছে 1টা, 5টা, 3টা, 4টা। ইয়াৰ শুদ্ধটো হ'ব চি 3টা। 12 নম্বৰ প্ৰশ্নটো হৈছে তাপ পালে বা উষ্ণতা বাঢ়িলে কঠিন পদাৰ্থৰ কণিকাবোৰৰ কি শক্তি বৃদ্ধি পায়? অপশ্যনবোৰ আছে এ তাপ শক্তি, বি গতি শক্তি, চি স্থিতি শক্তি, ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গতি শক্তি। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কঠিনৰ পৰা জলীয় অৱস্থা হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? অপশ্যন এ বাষ্পীভৱন, বি গলন, চি ঊৰ্ধ্বপাতন, ডি ঘনীভৱন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গলন। 14 নম্বৰ কুৱেশ্যনটো হৈছে গৰম দিনত আমি কেনে ধৰণৰ বস্ত্ৰ বা কাপোৰ পিন্ধা উচিত? অপশ্যন এ নাইলনৰ, বি উলৰ, চি কপাহৰ, ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কপাহৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণটো কি বোলে? অপশ্যন এ আৰ্দ্ৰতা, অপশ্যন বি অক্সিজেন, অপশ্যন চি বতাহ, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্দ্ৰতা। 16 নম্বৰ কুৱেশ্যনটো হৈছে বাষ্পীভৱনৰ ফলত কি হ্ৰাস হয়? অপশ্যন এ উষ্ণতা, অপশ্যন বি অক্সিজেন, অপশ্যন চি আৰ্দ্ৰতা, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আৰ্দ্ৰতা। 17 নম্বৰ কুৱেশ্যনটো হৈছে ডেছত বাষ্পীভৱন সংঘটিত হয়? অপশ্যনবোৰ আছে উতলাংক, বি তৰল পদাৰ্থৰ উতলাংকৰ তলৰ সকলো উষ্ণতা, চি তৰল পদাৰ্থৰ সমগ্ৰ ভৰ, ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তৰল পদাৰ্থৰ উতলাংকৰ তলৰ সকলো উষ্ণতা। 18 নম্বৰ কুৱেশ্যনটো হৈছে বৰফৰ বিগলন হ'লে ইয়াৰ উষ্ণতা কি হয়? অপশ্যন এ বৃদ্ধি পায়, অপশ্যন বি হ্ৰাস পায়, অপশ্যন চি একে থাকে, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি একে থাকে। 19 নম্বৰ কুৱেশ্যনটো হৈছে এছআই এককত পানীৰ উতলাংক কিমান? অপশ্যন এ 100 কেলভিন, অপশ্যন বি 273 কেলভিন, অপশ্যন চি 300 কেলভিন, অপশ্যন ডি 373 কেলভিন।
শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 373 কেলভিন। 20 নম্বৰ প্ৰশ্নটো হৈছে বাষ্প পানীলৈ ঘনীভূত হ'লে তাপ নিৰ্গত হয়, তাপ শোষিত হয়, ইয়াৰ উষ্ণতা হ্ৰাস পায়, ইয়াৰ উষ্ণতা বৃদ্ধি পায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তাপ নিৰ্গত হয়।